বিহাৰৰ পৰা জয়পুৰলৈ ৰাজপথত জেনজিৰ প্ৰবল প্ৰতিবাদ। অভিজিৎ দীপকেৰ গালত বিজেপিৰ প্ৰচণ্ড চৰ। বিজেপিক শুদাই নেৰে কক্ৰচে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টলৈ আপোনালোকক স্বাগতম। আজিৰ এই প্ৰতিবেদনলৈ মই স্মিতা। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰো, যিবিলাক বাতৰি গদি মিডিয়াই আপোনালোকৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ এই চেনেলবোৰ চৰকাৰৰ ইচ্ছাৰ্থে চলে। প্ৰিয় দৰ্শক, এই দেশৰ ছাত্ৰ ছাত্ৰীসকলক, এই দেশৰ যুৱক যুৱতীসকলক চৰকাৰে গৰু ছাগলীৰ দৰে নিজৰ ভৱিষ্যত নিজেই বাছি ল'বলৈ এৰি দিছে। চৰকাৰৰ মন্ত্ৰীৰ পৰা আৰম্ভ কৰি চেলা চামুণ্ডাসকললৈকে আজিৰ এই যুৱ প্ৰজন্মৰ কণ্ঠস্বৰ শুনিবলৈ কাৰোৰে আহৰি নাই। কোনো এজন নাই যিয়ে এইটো সুধিব পাৰে যে বিজেপি চৰকাৰৰ ওচৰত কুম্ভ মেলালৈ ট্ৰেইন চলাবলৈ টকা আহি যায়, ট্ৰেইন চলি যায়, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ বাবে আপুনি টকা লয়, আৰু টকা লৈও আপুনি ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ কেন্দ্ৰলৈ পঠিয়াব নোৱাৰে। উগাণ্ডা, নামিবিয়া, চুডান, হুলুলুলু আদি দেশৰ পৰাও এনে দৃশ্য অহা নাই, যিটো বিহাৰৰ পৰা আহিছে। যুৱ প্ৰজন্মৰ সমস্যাৰ ক্ষেত্ৰত সকলো নীৰৱতা অৱলম্বন কৰি হাত সাৱটি বহি আছে। কিন্তু অভিজিৎ দীপকে নামৰ এজন ল'ৰাই মাত মাতিবলৈ ওলাই আহিছে। নাৰ্জ প্ৰাপ্যৰ বাবে আন্দোলন কৰাৰ বাবে তেওঁক থাপ্পৰ মৰা হৈছে। অভিজিৎ দীপকে আপোনালোকৰ পৰা কি বিচাৰিছে? একো দয়া ভিক্ষা কৰা নাই। কোন চৰকাৰৰ বিৰুদ্ধে আছে তেওঁ, কোন চৰকাৰৰ বিৰুদ্ধে নাই? নিট পেপাৰ লিকৰ সৈতে জড়িত প্ৰশ্ন উত্থাপন কৰি আছে। সেই অভিজিৎ দীপককে জয়পুৰত থাপ্পৰ মৰা হৈছে। যেতিয়া চৰকাৰে যুৱকসকলৰ বাবে জিঅ'ৰ ডাটা আৰু বিনামূলীয়া আঁকা দি দিছেই, তেন্তে তেতিয়া এই চাপৰিসকলৰ সাহস কেনেকৈ হল যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিব? হয় নেকি? খং এই কথাটোৰে এই দেশৰ যুৱকসকলৰ একো হ'ব নোৱাৰে। এই দেশৰ যুৱকসকলৰ জনসংখ্যা যেন বৃদ্ধসকলক নেতা বনোৱা নিয়মৰ তলত পিষ্ট হবৰ বাবে সৃষ্টি হৈছে। কোনোবাই যুৱকসকলৰ কথা কবলৈ আহিলে থাপ্পৰ খায়। এই দেশৰ যুৱকসকলৰ ভাগ্যত চৰ লাঠি খোৱাটোৱেই লিখা আছে। ইমানবোৰ হৈ যোৱাৰ পাছতো অভিজিৎ দীপকে কলে যে আক্ৰমণকাৰীসকলক একো নকৰিব, প্ৰতি আক্ৰমণ নকৰিব। যিজনে দীপকে থাপ্পৰ মাৰিছিল তেওঁ কলে যে মই জয়পুৰৰ, মই ৰাষ্ট্ৰবাদী, মই জয়পুৰৰ, মই ৰাষ্ট্ৰবাদী। প্ৰিয় দৰ্শক, এই ভিডিঅ'টো চাওক। এতিয়া এইটো চাওক, এইটো হৈছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ ডাবল ষ্টেণ্ডাৰ্ড। ভোট ল'বৰ বাবে যি বিজেপিয়ে বিহাৰ 40খনতকৈ অধিক ৰেল চলাব পাৰে, সেই বিজেপিয়ে আপোনালোকৰ সন্তানসকলৰ ভৱিষ্যতৰ বাবে এখন ট্ৰেইনো ভালদৰে চলাব পৰা নাই। এইটো চাওক, বিহাৰৰ মানুহে কেনেকুৱা VIP সংস্কৃতিৰ চৰকাৰ বাছি লৈছে। প্ৰিয় দৰ্শক, জানেনে কিয় এইবোৰ হৈছে? কাৰণ আপুনি উন্নয়নৰ নামত নহয়, ধৰ্ম, জাতি আৰু 10,000 টকাৰ লোভতহে এনে এটা দলৰ চৰকাৰ নিৰ্বাচন কৰিছিল। তেওঁলোকৰ বাবে আপোনাৰ সন্তান পোক পতংগ কক্ৰচতকৈও কম নহয়। চৰকাৰে বিচাৰে যে আপোনাৰ ল'ৰাই পঢ়িব নোৱাৰক, পঢ়িলে প্ৰশ্ন কৰিব, পঢ়িলে চাকৰি বিচাৰিব, পঢ়িলে অধিকাৰ আৰু নাৰ্জ প্ৰাপ্যৰ কথা কবলৈ আৰম্ভ কৰিব। সেয়েহে ঠিকেই আছে, ল'ৰা ছোৱালীয়ে পাৰ্টিৰ পতাকা উঠাওক, মছজিদ ভাঙক, গলিয়ে গলিয়ে ঘূৰি মন্দিৰ বিচাৰক, নেতাসকলৰ শ্লোগান দিয়ক, ৰীল বনাওক, আৰু কি লাগে? প্ৰিয় দৰ্শক বন্ধুসকল, মোদী চৰকাৰ প্ৰত্যেক ক্ষেত্ৰতে ব্যৰ্থ চৰকাৰ। এই চৰকাৰে না যুৱক যুৱতীসকলক চাকৰি দিব পাৰিছে, না পেপাৰ লিক বন্ধ কৰিব পাৰিছে, আৰু না ভালদৰে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিছে। বিহাৰত পুলিচ কনিষ্টবল নিযুক্তি পৰীক্ষা চলি আছে। 14 জুনৰ পৰা 17 জুনলৈ এই পৰীক্ষা চলিব। ৰাতি পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থীসকল পাটনাত উপস্থিত হৈছিল। 14 লাখ আবেদনকাৰী আছিল। কিমান? 14 লাখ। আৰু লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ৰেল কিমানখন আছিল? মাত্ৰ 2খন। মাত্ৰ 2খন ৰেল এই লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে আছিল। এতিয়া ভাবক, লাখ লাখ লোকৰ ভিৰৰ বাবে কেৱল 2খন বিশেষ ৰেল দিয়া হৈছিল। ইয়াৰ উপৰি আন যি ৰেল আছিল সেইবোৰো পলম হৈছিল। প্ৰিয় দৰ্শক, ব্যৱস্থাৰ অভাৱ আৰু ৰেলৰ অভাৱৰ বাবে এইটো হ'ল যে যেতিয়া হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে ৰেলত উঠিবলৈ আৰম্ভ কৰিলে, তেতিয়া ৰেলত ভৰিত হ'বলৈ আৰু উশাহ লবলৈ ঠাই নাথাকিল। চাওক, খবৰ এই পৰ্যন্ত আহিল যে উশাহ লব নোৱাৰাৰ বাবে বহু ছাত্ৰ ছাত্ৰীৰ অৱস্থা বেয়া হৈ গ'ল আৰু এজন ব্যক্তিৰ মৃত্যু হ'ল। ৰেলৰ অভাৱৰ বাবে পৰিস্থিতি এনে হ'ল যে ছাত্ৰ ছাত্ৰীসকলে ৰেলৰ দুৱাৰত ওলমি যাত্ৰা কৰিবলগীয়া হ'ল। সমষ্টিপুৰলৈ যোৱা ৰেলসমূহ পুৱা পৰ্যন্ত ৰৈ হৈ আছিল। তাৰ বাবে বহু ছাত্ৰ ছাত্ৰীৰ প্ৰথম শিফ্টৰ পৰীক্ষাও বাদ পৰি গ'ল। চাওক, যিসকল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বাদ পৰিল তেওঁলোকে ৰেলপথ অৱৰোধ কৰি প্ৰতিবাদ কৰিলে আৰু পৰীক্ষা বাতিল কৰাৰ দাবী জনালে। কি হব লাগিছিল? এইটো কব লাগিছিল যে যেতিয়া ৰাজ্যত ইমান ডাঙৰ পৰীক্ষা আছিল, ইমান ডাঙৰ নিযুক্তি হব লাগিছিল, তেতিয়া চৰকাৰে নিৰ্বাচনৰ দৰে স্পেচিয়েল ৰেল চলাব লাগিছিল।
লগতে আগতে নিৰ্ধাৰিত ৰুটিন ৰেলসমূহ সময়মতে চলাবৰ বাবে পৃথক ব্যৱস্থা কৰিব লাগিছিল। দুখন ৰেলে কাম নহব, এইটো চৰকাৰে বুজিব লাগিছিল। চৰকাৰে ষ্টেচনত হেল্প ডেস্ক বা পৃথক কাউণ্টাৰ খুলিব লাগিছিল আৰু ইমান ভিৰ নিয়ন্ত্ৰণ কৰাৰ উপযুক্ত ব্যৱস্থা কৰিব লাগিছিল। পৰীক্ষাৰ্থীসকলৰ আটাইতকৈ ডাঙৰ অভিযোগ এইটোৱেই যে তেওঁলোকৰ হোম ডিষ্ট্ৰিক্টৰ পৰা বহু দূৰত পৰীক্ষা কেন্দ্ৰ দিয়া হৈছিল, যাৰ বাবে লাখ লাখ পৰীক্ষাৰ্থীয়ে একেলগে ৰেল যাত্ৰা কৰিবলৈ বাধ্য হ'বলগীয়া হৈছিল। পাটনাৰ পাটলিপুত্ৰ ৰেলৱে ষ্টেচনত উত্তেজনা বৃদ্ধি পোৱাত পৰীক্ষাৰ্থীসকলে হুলস্থুল আৰম্ভ কৰিলে। তাৰ পাছত শিলগুটি নিক্ষেপ আৰু লণ্ডভণ্ড কৰা আৰম্ভ হল। পুলিচে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ টিয়েৰ গেছ গুলী নিক্ষেপ কৰিলে। আকাশলৈ গুলীও চলোৱা হল। বহু পৰীক্ষাৰ্থী আৰু পুলিচ কৰ্মী আহত হল। চাওক, বিহাৰেই হওক, বংগই হওক, যতেই এইসকলে আপোনালোকৰ ভোট লব লাগে, তাত এই ডাবল ইঞ্জিন সকল বহুত ৰেল চলাই দিয়ে, যাতে ভোট বাদ নপৰে। কিন্তু যিসকল পৰীক্ষাৰ্থীৰ পৰীক্ষা বাদ পৰিল, তেওঁলোকৰ দায়িত্ব কোনে লব? ইয়াৰ পৰাই অনুমান কৰক যে তেওঁলোকৰ বাবে আপোনাৰ মূল্য কেৱল এটা ভোটৰ সমান আৰু একো নহয়। নিৰ্বাচন শেষ, মূল্য শেষ। ইয়াত চাওক, ৰেলৰ ওপৰত উঠি পৰীক্ষাৰ্থীসকলক প্ৰতিবাদ কৰি থকা দেখা গৈছে। বিশাল এই ভিৰত হয়তো আপোনাৰ সন্তানো থাকিব পাৰে। আপোনাৰ সপোন পূৰণ কৰিবলৈ, নিজৰ ভৱিষ্যত গঢ়িবলৈ এই পৰীক্ষা দিবলৈ গৈছিল। এইসকল কোনো VIP সুবিধাৰ দাবী নকৰে। তেওঁলোকক কেৱল মৌলিক সুবিধা লাগে যে অন্ততঃ যদি ৰেলত চিটো নাপায় তেন্তে গামোচা পাৰিয়েই বহি যাব। কিন্তু চৰকাৰে সেই সুবিধা কোনো দিব পৰা নাই। যিসকলে চিট নাপালে তেওঁলোকে দুৱাৰত ওলমি গল। দুৱাৰ নাথাকিলে খিৰিকীত ধৰি ললে। একো নাথাকিলে যিজনে য'ত ঠাই পালে তাতে ওলমি গল। কোনোবা বেচেৰাই ষ্টেচনত গোটেই ৰাতি শুই থাকিল, তাতেই ৰৈ থাকিল। কোনোবাই আকৌ ৰেল মিছ নহওক বুলিয়েই ভয়তে শুই নাথাকিল, তাতে পলম নহয়। কিন্তু যেতিয়া সীমা অতিক্ৰম হল, তেতিয়া সেই পৰীক্ষাৰ্থীসকলে ৰেল ঘেৰাও কৰিলে। ৰেলৱে ষ্টেচনসমূহ ঘেৰাও কৰিবলগীয়া হল। প্ৰিয় দৰ্শক, ইয়াত পুলিচে কিছুমান পৰীক্ষাৰ্থীক বুজাবলৈ চেষ্টা কৰি আছে, চাওক অলপ। কিন্তু পৰীক্ষাৰ্থীসকলক একো শুনিবলৈ সাজু নহয়। চাওক, ৰেলৱে প্ৰশাসনে কি কৈ আছে এইটোও শুনিব লাগে, শুনক। कुछ यहाँ पे छात्र थे, लगभग 200-250 के आसपास। उनके द्वारा जो गाड़ी को खुलने नहीं दिया जा रहा था, तो जब पुलिस के द्वारा उनको समझाने का प्रयास किया गया, RPF, GRP और जिला पुलिस बल के द्वारा, तो उनके द्वारा पथराव किया गया, जिसमें जो जान माल की हानि बचाने के लिए तो पुलिस के द्वारा कार्रवाई भी किया गया है और अभी उसके पश्चात कार्रवाई के पश्चात में सभी को हटाया गया है, सारी गाड़ी। আপোনালোকে জানিছিল যে ইমান ভয়ংকৰ ভিৰ হব, ইমান পৰীক্ষাৰ্থী একেলগে আহি আছে, তেন্তে স্থানীয় জিলা প্ৰশাসন DM আৰু SSPয়ে আইন শৃংখলা বজাই ৰাখিবলৈ শনিবাৰ আৰু দেওবাৰৰ ৰাতিৰ পৰাই পাটলিপুত্ৰ আৰু পাটনা জংচনৰ দৰে সংবেদনশীল ষ্টেচনসমূহত অধিক পুলিচ বাহিনী নিয়োগ কৰিব লাগিছিল, মোতায়েন কৰিব লাগিছিল, ভিৰ নিয়ন্ত্ৰণৰ সম্পূৰ্ণ ব্যৱস্থা কৰিব লাগিছিল, মেজিষ্ট্ৰেট আৰু ৰেপিড একশ্যন টিমসমূহ মোতায়েন কৰিব লাগিছিল। আপোনালোকৰ ওচৰতো ইণ্টেলিজেন্স থাকে নহয়। ইণ্টেলিজেন্স আছে যদি তেন্তে ভিৰৰ অনুমান কৰিব লাগিছিল আৰু স্থানীয় প্ৰশাসনক সতৰ্ক কৰি দিব লাগিছিল। কিন্তু হল কি, প্ৰশাসন শুই থাকিল। যেতিয়া পৰিস্থিতিৰ নিয়ন্ত্ৰণ বাহিৰলৈ গল, তেতিয়া লাঠি চাৰ্জ, টিয়েৰ গেছ আৰু ব্লেংক ফায়াৰৰ সহায় লবলগীয়া হল, যাৰ ফলত অবাঞ্ছনীয় পৰিস্থিতিৰ সৃষ্টি হল। সঁচা কথাটো হল, এইটো কেৱল হঠাতে সৃষ্টি হোৱা আইন শৃংখলাৰ পৰিস্থিতি নাছিল, বৰং এইটো আছিল চৰকাৰৰ এক ব্যৰ্থতা, এক অকৰ্মণ্যতা। বিৰোধীয়ে এই বিষয়ত চৰকাৰক ঘেৰাও কৰিলে। ইণ্ডিয়ান ইউথ কংগ্ৰেছে এটা টুইট কৰিলে, এটা ভিডিঅ' আপলোড কৰিলে আৰু তাত লিখিলে যে বিহাৰত উন্নয়নৰ ব্যৱহাৰ, কিন্তু মাটিৰ বাস্তৱিক পৰিস্থিতি শোচনীয়। ইণ্ডিয়ান ইউথ কংগ্ৰেছে ৰেলপথত বহি থকা পৰীক্ষাৰ্থীসকলৰ এটা ভিডিঅ' আপলোড কৰিলে আৰু তাত লিখিলে যে বিহাৰত চৰকাৰৰ চমৎকাৰ ব্যৱস্থাৰ সাক্ষ্য দিয়া পৰীক্ষাৰ্থীসকল, যেতিয়া ভোট দিয়াবলৈ আন ৰাজ্যৰ পৰা ভোটাৰসকলক আনিবলৈ বিশেষ ৰেল চলাব পাৰি, তেন্তে পৰীক্ষাৰ্থীসকলৰ বাবে এনে ব্যৱস্থা কিয় কৰা নহল? ইণ্ডিয়ান ইউথ কংগ্ৰেছে আন এটা ভিডিঅ' আপলোড কৰিলে য'ত ছাত্ৰসকল ৰেলৰ বাহিৰত থিয় হৈ আছে আৰু ষ্টেচনত দেখা গৈছে। তেওঁলোকে লিখিছে যে চাওক এই ভিৰ, বিহাৰ পুলিচত পৰীক্ষা দিবলৈ যোৱা পৰীক্ষাৰ্থীসকলৰ। হাজাৰ হাজাৰ পৰীক্ষাৰ্থী ষ্টেচনত সমাবেত হৈছিল। ইমান বৃহৎ ভিৰত যদি ব্যৱস্থা দুৰ্বল হয়, তেন্তে বিশৃংখলতা হোৱাটো নিশ্চিত। প্ৰিয় দৰ্শক, এতিয়া আৰু বেছি নকওঁ। বিহাৰৰ লোকসকলক বহুত অভিনন্দন। বিহাৰৰ লোকসকলে বিহাৰৰ বাবে এখন বিশ্বমান চৰকাৰ বাছি লৈছে, যাৰ না বিহাৰৰ যুৱ প্ৰজন্মৰ সৈতে কোনো সম্পৰ্ক আছে আৰু না বিহাৰৰ জনসাধাৰণৰ লগত। কাৰণ ইয়াত নিৰ্বাচনী বিষয়বস্তু উন্নয়ন, আন্তঃগাঁথনি আৰু নিয়োগ নহয়। ইয়ালৈতো চাহাব আহেই আৰু মাৰ চিক্সাৰকে 6 গুলী ছাতিত ধৰণৰ সংলাপ মাৰি সম্পূৰ্ণ মেহফিল জয় কৰি যায়। মাৰ চিক্সাৰকে 6 গুলী ছাতিত। এই সমগ্ৰ বিষয়টোক লৈ আপোনাৰ মতামত কি? আপোনাৰ মতামত আমাৰ কমেন্ট বক্সত নিশ্চয় জনাব। এইখিনিতে আপোনালৈ আমাৰ এটা সৰু অনুৰোধ, আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই প্লেটফৰ্মখন আপোনাৰেই, য'ত আমি কেৱল খবৰে নিদেখুৱাও, খবৰৰ আঁৰৰ সত্যও দেখুৱাও। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।